তেতিয়া নিশা প্ৰায় ১:৩০ বাজিছিল। এগৰাকী বেকাৰগ্ৰস্ত মহিলাক নিজৰ বেৰেকলৈ লৈ আহিছিল ২ জেল কৰ্মচাৰীয়ে। আৰু জেল চৌহদৰ বেৰেকতে মহিলাগৰাকীৰ সৈতে পূৰণ কৰে মনোকামনা। সেই সময়তে ২ জেল কৰ্মচাৰীক হাতে লোতে ধৰে জেল সুৰক্ষা কৰ্মীয়ে। আপুনি মাৰিছে কেলে? নিজে সোমাই মই ডিউটিৰ পৰা নিজে সোমাইছা মই 12:30 মই আহিছো তাৰ নিচিনা চাগে ছোৱালী আছে চাগে আপোনাৰ অভদ্ৰ ঢুকছো আহি পেলাই তাই আহি পেলাই এটা সোমাই আছে মই 12:30 বজাত মই ঢুকছো আহি পেলাই মই ডিউটিৰ পৰা আহিছোৱে মই কলিতাক মাতি দিয়ে 12:30 বজাত কি কথা কৈছো মই আহিছোৱে ডিউটিৰ পৰা মই 12:30 বজাত মই ডিউটিৰ পৰা আহি সোমাইছোৱে মই ডিউটিৰ পৰা। ২ জেল কৰ্মচাৰী ব্ৰজেন কলিতা আৰু হৰেশ্বৰ কলিতাক গ্ৰেপ্তাৰ। শ্ৰীভূমি জেল চৌহদত সংঘটিত হৈছে এই লজ্জাজনক ঘটনা। জানিব পৰা অনুসৰি বেকাৰগ্ৰস্ত মহিলাগৰাকী নিশা অকলেই ঘূৰি থাকে। কিন্তু বেকাৰগ্ৰস্ত মহিলাগৰাকীক দেখিও ৰ'ব নোৱাৰিলে লম্পট ব্ৰজেন কলিতা আৰু হৰেশ্বৰ কলিতাই। মাজনিশা শ্ৰীভূমি জেল চৌহদত থকা এই বেৰেকটোলৈ মহিলাগৰাকীক আনি সংঘটিত কৰে জঘন্য ঘটনা। যোৱা ৰাতি এটা আনফৰ্চুনেট ইনচিডেণ্ট ৰিপৰ্ট হৈছে। চ' সেই বিষয়ে মই আপোনালোকক এটা ব্ৰিফিং দিব ওলাইছোঁ। চ' যোৱাকালি প্ৰায় মাজনিশা 1:30 বজাত ডিষ্ট্ৰিক্ট জেলৰ পৰা আমাৰ যিখিনি ছিকিউৰিটি পাৰ্চনেল থাকে তেওঁলোকে ফোন কৰিলে আমাৰ পুলিচ ৰিজাৰ্ভত যিটো আৰ্ম ব্ৰাঞ্চৰ ছাব ইনস্পেক্টৰ ৰাণাদেৱ যোনে ডিটেইলমেণ্টবিলাক কৰে তেওঁক ফোন কৰিলে যে তাত এটা মানে এজনী মহিলাক এনেকুৱা এটা ঘটনা হৈছে চ' ইমিডিয়েটলি আহিব লাগে। চ' সেইমতে আমাৰ আৰ্ম ব্ৰাঞ্চ ইনস্পেক্টৰ দেৱানন্দ দত্ত লগতে ABSI যিটো মানে আৰ্ম ব্ৰাঞ্চ ছাব ইনস্পেক্টৰ ৰাণাদেৱ তেওঁলোকে ডিষ্ট্ৰিক্ট জেল কেম্পাছলৈ ৰাওনা হ'ল। তাত তেতিয়ালৈকে আমি গম পালোঁ যে তাৰে যি জেল ছুপাৰিণ্টেণ্ডেণ্ট তেওঁ আহি পালে অলপ পিছত। তাত এজনী জেলৰে ষ্টাফ 2জন মানে এজনী মহিলাজনীকো তাত আছিলে আৰু লগতে আমাৰ যি ছিকিউৰিটি ষ্টাফ তেওঁলোকে এই অভিযুক্তজন মানে ৱাৰ্ডাৰ হয়, তেওঁলোক জেলৰ ৱাৰ্ডাৰ হয়, তেওঁলোকক ধৰি তাত থৈ দিছিলে। তেতিয়া আমাৰ পুলিচ ৰিজাৰ্ভৰ পৰা ABI আৰু ABSI গৈ পায় আৰু আমাৰ যি নাইট পেট্ৰলিং পাৰ্টি আছিলে সদৰ থানাৰ নাইট পেট্ৰলিঙত আছিলে ছাব ইনস্পেক্টৰ বিশাল চেত্ৰী। চ' তেওঁক ফোন কৰে আৰু ফোন কৰি যিজন একিউজ 2জন আছিলে যাক মানে আমাৰ ছিকিউৰিটি পাৰ্চনেল ধৰি থৈ দিছিলে তেওঁলোকক থানালৈ লৈ অহা হয় আৰু মহিলাজনীকো অনা হয়, ভিক্টিম মহিলাজনীকো লৈ অহা হয় আৰু বাকী আমি প্ৰিলিমিনাৰী মেডিকেল এক্সামিনেশ্যন কৰোঁ, এইখিনি আমি কৰিব লাগে। আৰু ঘটনাটো মাজৰাতি মানে ক'লোৱে 1:30 বজাত ৰিপৰ্ট হৈছে। চ' এতিয়া আমি এই গোটেই মানে লিগেল প্ৰক্ৰিয়াটো ষ্টাৰ্ট কৰিছোঁ, কেছটো ৰুজু কৰি তদন্ত আৰম্ভ কৰিম। শ্ৰীভূমিৰ পৰা দীপজ্যোতি পুৰকাষ্ট আৰু পাথাৰকান্দিৰ পৰা আমিৰুল আলম ছিদ্দিকী, অসম লাইভ 24।